নমস্কাৰ বন্ধুসকল সেউজীয়া শাক-পাচলিবোৰ যে আমাৰ সুস্বাস্থ্যৰ বাবে অতি প্ৰয়োজনীয় সেই কথা আমি বেছিভাগ মানুহে জানো কিয়নো আমাৰ সুস্বাস্থ্যৰ বাবে প্ৰয়োজনীয় বিভিন্ন পুষ্টি উপাদানসমূহ এই সেউজীয়া শাক-পাচলিবোৰত ভৰপূৰ মাত্ৰাত পোৱা যায়। আজি আমি এবিধ বিশেষ শাকৰ পুষ্টিগুণৰ বিষয়ে কথা পাতিম আৰু এই বিশেষ শাকবিধ হৈছে পালেং শাক। পালেং শাক পুৰুষসকলৰ সুস্বাস্থ্যৰ বাবে অতি প্ৰয়োজনীয়। পুৰুষসকলৰ বয়স যেতিয়া 40 বেছি হয় বা 50 বেছি হয় তাৰ পাছৰে পৰা পুৰুষসকলে যদি নিয়মিতভাৱে পালেং শাক খোৱা কৰে তেতিয়া পুৰুষসকলৰ জীৱনলৈ সোনকালে বাৰ্ধক্য নামি নাহে বা বাৰ্ধক্য নামি অহাত কিছু লেহেম কৰিব পাৰি। আৰু আজিকালি যেহেতু বছৰৰ 12 মাহতে পালেং শাক পোৱা যায় গতিকে আমি নিয়মিতভাৱে যদি পালেং শাক খোৱাৰ অভ্যাস গঢ়ি তোলো তেনেহলে আমি সুস্বাস্থ্য অতি সহজে ধৰি ৰাখিব পাৰোঁ। গতিকে বন্ধুসকল পালেং শাকে আমাক কি কি স্বাস্থ্য উপকাৰ সাধন কৰিব পাৰে সেই বিষয়ে আজি এবিধকৈ কথা পাতো আহক। বন্ধুসকল যদিহে আপোনালোকে আজিৰ ভিডিঅ'টো ভাল পায় তেনেহলে ভিডিঅ'টিত লাইক এটা কৰিব, লগতে ভিডিঅ'টি আপোনালোকৰ লগ বন্ধুৰ মাজত শ্বেয়াৰ কৰিবলৈকো আপোনালোকক অনুৰোধ জনালোঁ। পালেঙত থকা বিভিন্ন পুষ্টিদ্ৰব্যসমূহ হৈছে আইৰণ, ভিটামিন এ, ভিটামিন কে, এণ্টিঅক্সিডেণ্ট, নাইট্ৰেট ইত্যাদি। পালেঙত থকা আইৰণৰ বাবে আমাৰ শৰীৰত কেতিয়াও এনিমিয়াৰ সৃষ্টি নহয়। ইয়াৰ লগতে পালেঙত থকা ভিটামিন এৰ বাবে আমাৰ দৃষ্টিশক্তি সদায় ভালে থাকে, অৰ্থাৎ চকুৰ স্বাস্থ্য ভালে থাকে। পালেঙত থকা ভিটামিন কেৰ বাবে আমাৰ শৰীৰত কেলছিয়ামৰ এবজৰ্পশ্যন সঠিকভাৱে থাকে আৰু কেলছিয়ামৰ এবজৰ্পশ্যন সঠিকভাৱে থকাৰ ফলত আমাৰ হাড়ৰ বিভিন্ন সমস্যা দেখা দিয়াৰ সম্ভাৱনা নাথাকে। বিশেষকৈ অস্টিঅ'আৰ্থ্ৰাইটিছ, অস্টিঅ'পৰ'চিছ বা বিভিন্ন ধৰণৰ জইণ্ট পেইন এইবোৰ সমস্যাই আমাক দেখা দিয়াৰ সম্ভাৱনা নাথাকে। ইয়াৰ উপৰিও পালেঙত থকা এণ্টিঅক্সিডেণ্টৰ বাবে আমাৰ শৰীৰত চলি থকা শৰীৰ কাৰ্যবোৰ বিশেষকৈ মেটাবলিজমবোৰ সঠিকভাৱে চলি থাকে আৰু আমাৰ শৰীৰত যেতিয়া শৰীৰ কাৰ্য বা মেটাবলিজম সঠিকভাৱে চলি থাকে তেতিয়া আমি বিভিন্ন ৰোগ ব্যাধিৰ পৰা অতি সহজে হাত সাৰি থাকিব পাৰোঁ। ইয়াৰ উপৰিও পালেঙত থকা নাইট্ৰেটৰ বাবে আমাৰ উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত থাকে আৰু উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত থাকিলে আমাৰ হাৰ্টৰ বিভিন্ন ধৰণৰ ৰিস্কবোৰ কমি থাকে। গতিকে আমি নিয়মিতভাৱে পালেং খোৱাৰ অভ্যাস কৰি আমি বিভিন্ন ৰোগ ব্যাধিৰ পৰা অতি সহজে হাত সাৰি থকাটো সম্ভৱ। গুৰুত্বপূৰ্ণ কথাটো হৈছে পালেঙত থকা এই পুষ্টিদ্ৰব্যসমূহ ইমানেই ভৰপূৰ মাত্ৰাত থাকে যে পালেং দৈনিক খোৱাৰ কোনো প্ৰয়োজনেই নাই। পালেং আচলতে সপ্তাহত 2 দিন বা 3 দিনে খাব লাগে। বন্ধুসকল পালেং শাকৰ স্বাস্থ্য উপকাৰিতাৰ বিষয়ে অৰ্থাৎ পালেং শাক আমি নিয়মিতভাৱে সেৱন কৰিলে কি কি ৰোগৰ পৰা কিদৰে আমি হাত সাৰি থাকিব পাৰোঁ সেই বিষয়ে ভিডিঅ'টি শুনিলে। যদিহে আপোনালোকে আজিৰ ভিডিঅ'টো ভাল পাইছে তেনেহলে ভিডিঅ'টি আপোনালোকে শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰিছোঁ। ধন্যবাদ।